Hello guys, আজি মই আপোনালোকক দেখুৱাম মূলা শাক কেনেকৈ ৰান্ধে বা কেনেকৈ বনায়। আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক আৰু ভাল লাগিলে লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু যে কামত যে বেলটো আছে তো দবাই দিব। আৰু মূলা শাক কেনেকৈ ৰান্ধি মই আজি চাই থাকিব আৰু আপোনালোকে আৰু কেনেকুৱা টেষ্ট লাগে ক'ব আৰু। প্ৰথমতে আপোনালোকে এনেকৈ বাছি উলিয়াই বেয়াখিনি ফেলে দিব, ভালখিনি বাছি উলিয়াব। পাতত কৰবাত পকা থাকিব পাৰে, অলপ পাতকিটা ভালকৈ চাই ল'ব। তাৰপিছত আমি বাছি উলিয়ালো খিনি। তাৰপিছত আমি ধুম এইখিনি তাৰপিছত চাই লওক আমি ভালখিনি বাছি উলিয়ালোঁ ভালখিনি। এইবাৰ আমি ধুই আনি সৰু সৰুকৈ কুটিব ধৰিলোঁ লাহে লাহে। প্ৰথমতে মই পিঁয়াজ জলকীয়া নেহৰু দি ল'লোঁ। তাৰপিছত আপোনালোকে ভালদৰে লাৰিব, অলপ সময় লাৰি থাকিব। তাৰপিছত মিঠাতেল দিব আৰু যিখিনি লাগে। তাৰপিছত ভালদৰে লাৰি থাকিব। মজা আছে।